আৰু XUV 300 গাড়ীখন দেখিছে এইখন হৈছে 3 নম্বৰ পুৰস্কাৰ আৰু এইখিনি আপোনালোকক দেখুৱাই গৈছো কিছুদিন পিছত এই গাড়ীখন কাৰোবাৰ হ'ব চাওকচোন XUV গাড়ী চাই লওক আপোনালোকে XUV 300 নমস্কাৰ বন্ধুসকল কি খবৰ হয় সকলো ভালে আছে আশা কৰো সকলো ভালে থাকক আপোনালোকে বাৰু গাড়ী এখন লম বুলি ভাবিছিলে এই নতুনই হওক বা সেকেন্ড হেনে ৰৈ দিয়ক দুদিনমান আৰু দেওবাৰৰ পিছত আপোনালোকে গাড়ী কিনাৰ প্লেনিং কৰিব আৰু মোৰ হাতত আছে এখন উপহাৰ কুপন খেল আৰু কেনেকৈ আপোনালোকে এইখনৰ টিকেট ললে পাব তাৰো মই আইডিয়া আপোনালোকক দি দিম আৰু মেইন কথাটো হৈছে বহুতে আমাৰ পৰা টিকেট ললে খুদি থাকে যে পাই যোৱা লাকি নাম্বাৰ দিব লাকি নাম্বাৰ মানে কেনেকৈ লাকি নাম্বাৰ কি মই আপোনালোকক আজি বুজাই আছো বহুতে একদম কম শতাংশ মানুহক দেখো আমি এটা টিকেট লৈ পোৱা ধৰি লওক খেলখনত 50টা পুৰস্কাৰ আছিল এজন মানুহেহে পাব এজন বা দুজনে এটা বা দুটা টিকেট লৈ যিসকলে বহি লয় আপোনালোকে দেখিছে প্ৰায়খিনি মানুহে পায় আৰু আমাৰ পৰা এইকেইদিন প্ৰায় 5টা 6টা আৰু বুক লোৱা মানুহে তেনেকৈ তাৰমানে বহি লৈ আছে মানুহে আৰু তেনেকৈ ল'লে কি হয় আপোনালোকক বুজাই দিছোঁ শুনক যিসকলে এখন বহি ল'ব একৰ পিছত 2 ধৰি লওক লাষ্টৰ সংখ্যাটো 1 আছে 2 আছে লাষ্টৰ সংখ্যাবোৰ চেঞ্জ হৈ গৈ থাকে চাবচোন আপোনালোকে যোনবোৰ নাম্বাৰ ধৰি লওক 5 সিৰিজৰ বহি এখন ল'লে আপোনালোকে নাম্বাৰকেইটা মিলিলে এটা বা দুটা নাম্বাৰৰ কাৰণে নিমিলে যদি আপোনাৰ বহিখনত মিলি যায় আৰু এখন বহি ললে কাৰণ এখন বহিত 13টা টিকেট থাকে 13টা টিকেটৰ আপোনাৰ অলপ যদি এটা দুটা সংখ্যা মিলিও যায় এটা নহয় এটা পুৰস্কাৰ পাই যাব এবাৰ আপোনাৰ গোলাঘাট কমাবনা খেল আপোনালোকে পাব এখন বিলাসী গাড়ী ধুনীয়া ধুনীয়া গাড়ী পাই যাব আপুনি টিকেট লৈ গৈছে আৰু বাস্তৱে এবাৰ সপোন পূৰ্ণ কৰিব গলে বাস্তৱৰ চেনেল আমি ওলাইছো দাসু ওলাইছে গুণব ওলাইছে নিবেদিতা আৰু জিম্পেল আছে নিবেদিতা বা কৈ দিয়ক বাস্তৱৰ চেনেলত সপোন বাস্তৱৰ টিকেট লয় না বাস্তৱৰ চেনেলত বাস্তৱ হ'ব সপোন এবাৰ বাস্তৱত যে টিকেট ল'ব হি প্ৰাইজ পাবই খাতা সপোন বাস্তৱত পৰিণত হ'ব যদি আপুনি লৈ পেলাই সৰু গাড়ী এখনো পাই যায় যদি আপুনি 5-6 লাখ টকীয়া গাড়ী এখনো পাই যায় যদি এল্টো এখনো পাই যায় আপোনাৰ কাৰণে কিমান ভাল খবৰ চাই লওক এই বিহুৰ বতৰত আৰু আপোনালোকক মই পোৱা আইডিয়াটো কথা ক'লোৱে কেনেকৈ পায় আৰু লটাৰী খেলৰ আপোনালোকে উপহাৰ কুপন যোনবোৰ হৈ থাকে আপোনালোকে চাব যেতিয়া গাড়ীসমূহ পায় মানুহবোৰৰ হাতত দেখিব এখনকৈ বুক সেইসকলে কয় যে কিমান লৈছিলে এখন বুক লৈছিলোঁ বা 5টা টিকেট লৈছিলোঁ প্ৰায়খিনি মানুহৰ মই শুনো যে এখনকৈ বুক লয় আৰু তেওঁলোকে পায়ে পোৱা একদম মানুহ দেখুৱাই আমি বেছি আমি তেনেকৈ মানুহ পোৱা মানুহে দেখোঁ আমাক যিমানখিনি ভিডিঅ' বনাবলৈও মাতে আৰু প্ৰত্যেকটো ভিডিঅ'তে আমি দেখোঁ যে এখনকৈ বুক লৈছিলোঁ বুলি কয় যিসকলে পায় গাড়ীসমূহ আৰু আপোনালোকেও ল'বলৈ চেষ্টা কৰক এই বিহু বতৰত এখনকৈ বহি ল'লে মোৰ পৰা ল'লে মই ডিছকাউণ্ট কৰি দিম কোনো ইউটিউবাৰে কৰা নাই মোৰ পৰা ল'লে মই দুটা টিকেট আপোনালোকক ফ্ৰীকৈ দিম আৰু যিমান পাৰে সোনকালে আপোনালোকে লৈ লওক আৰু বহিখন কি পুৰস্কাৰ আছে গোটেইকেইটা দেখুৱাম আপোনালোকক আৰু মাত্ৰ খেললৈ আছে 4টা দিন 4টা দিনৰ পিছতে দেওবাৰলৈ হ'বলৈ গৈ আছে গোলাঘাটৰ কমাবনাত এখন বৃহত্তম উপহাৰ কুপন খেল আগৰবাৰো হয়তো শুনিছিলে আপোনালোকে আৰু উদ্দেশ্যটো এটা মহান উদ্দেশ্য লৈ পেলাই খেলখন অনুষ্ঠিত কৰিবলৈ লৈছে উদ্দেশ্যটো হৈছে এভাগ মন্দিৰ শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্য অৰ্থে অনুষ্ঠিত কৰিছে খেলখন ইয়াত লিখাই আছে এই বহিখনত আৰু আপোনালোকে যেতিয়া এখন বহি লয় আমাৰ পৰা এই কুপন নংটো দেখিছেনে আপোনালোকে কুপন নংটো আপোনালোকে এই উপহাৰকেইটাৰ লগত পাই যাব আৰু আমি বুক নং বুলি তেনেকৈ লিখি থওঁ আৰু যিমান পাৰে আপোনালোকে টিকেট ল'বলৈ চাওক কাৰণ দেওবাৰলৈ খেল মাজত মাত্ৰ 4টা দিনহে বাকী আছে আপোনালোকে টিকেট ল'বলৈ ট্ৰাই কৰক সকলো ইউটিউবাৰেও দি আছে বহুত ইউটিউবাৰে আৰু আমাৰ পৰা ল'লে বেলেগৰ পৰা যদি ডিছকাউণ্ট নাপায় মোৰ পৰা পাই যাব প্ৰথম সেইটো কথা মই কৈ লৈছোঁ আপোনালোকক বেলেগে ইমানকৈ ডিছকাউণ্ট দিয়া নাই মানে নিজৰ কিছুমানে আপোনাৰ যোনে যিমানকৈ দিয়ে মই একেবাৰে মোলৈ কম প্ৰফিট ৰাখি ডিছকাউণ্টত বহি দি আছোঁ দুটাকৈ টিকেট মই ফ্ৰীকৈ দিম আৰু মোৰ পৰা লৈ লওক আপোনালোকে ভাগ্যত হয়তো যদি আছে লাগি যাব আৰু যদি পাৰে আৰু মোৰ পৰা এইকেইদিন লোৱা মানুহ চব চবে এখনকৈ বহি লৈ আছে কাৰণ এখনকৈ বহি 5-6টা টিকেট তেনেকৈ লৈ আছে কাৰণ পোৱা চান্স থাকে তেনেকৈ যদি ল'ম বুলি আপোনালোকৰ যদি মন যায় যে গাড়ী এখন হয়তো পাই যাবলৈ আছে টিকেটত এটা দুটা লওক বাৰু কিন্তু আপোনালোকে বহি এখন ল'বলৈ ট্ৰাই কৰক বহি ল'লে পোৱা চান্স থাকে আৰু আমিও দেখিছোঁ প্ৰায়খিনি মানুহ আপোনালোকে আগতো যিসকলৰ লটাৰী খেলত পাইছে উপহাৰ কুপন খেলত বস্তু আপুনি গৈ পেলাই এতিয়াও চাওকগৈ তেওঁলোকে ক'ব যে যোনখিনি নিউজ বনাই থাকে নিউজ চেনেলবোৰে তেওঁলোকৰ নিউজবোৰত দেখিব যে কিমানকৈ লৈছিলে যেনে সুধিবলৈ যায় বাইক তেনেকৈ মানুহখিনিৰ পৰা তেখেতলোকে কয় যে এখনকৈ বহি লৈছিলোঁ বহিখন দেখুৱাই দিয়ে দুখন বহি লৈছিলোঁ আপোনালোকে যিমান পাৰে বহি লওক আৰু মোৰ পৰা ল'লে মই ক'লোৱে ডিছকাউণ্ট দিম দুটা টিকেট আপোনালোকক ডাইৰেক্ট ডিছকাউণ্ট দিম মোৰ পৰা আৰু খেললৈ মাত্ৰ 4টা দিন বাকী আছে দেওবাৰলৈ খেল লৈ লওক টিকেট আৰু পাই গ'ল সি খেল আৰু GST ইঞ্চুৰেঞ্চ কিন্তু ফ্ৰী খেলখনৰ আৰু কি বস্তু আছে খেলখনত কি গাড়ী আছে আপোনালোকে দেখিছে স্ক্ৰীনত আহি আছে গাড়ীসমূহ আৰু খেললৈ মাত্ৰ 4টা দিন কৈ দিলোঁ আপোনালোকক টিকেট জল্দি লৈ লওক আৰু বেছি দিন নাই 4টা দিন মাজত মাত্ৰ আৰু গাড়ীসমূহ আকৌ এবাৰ আপোনালোকক দেখুৱাই লৈছোঁ মই এতিয়া আৰু কমিটিৰ এটা বাইট আপোনালোকক শুনাই দিম কি কয় কমিটিয়ে আহকচোন চাই লওঁ আমি গাড়ীসমূহৰ লগতে কমিটিয়েনো কি কয় এই খেলখনৰ বিষয়ে আহক
আৰু খেলখন আয়োজন কৰাৰ ব্যক্তিসকলৰ ভিতৰত এজন আছে ৰঞ্জিত দা ন নমস্কাৰ নমস্কাৰ ৰঞ্জিত দা বিহুৰ উপলক্ষে ইমান ধুনীয়া এখন খেল অনুষ্ঠিত কৰিবলৈ লৈছে আৰু এটা কথা ভাল লাগিছে যে উদ্দেশ্যটো বহুত ভাল এটা মহান উদ্দেশ্য বুলি ক'ব লাগিব এভাগ আপোনালোকৰ মন্দিৰ নিৰ্মাণৰ সাহায্যৰ অৰ্থে বিহুৰ বতৰত যদি আপোনালোকে এখন শৰাই দিম বুলি ভাবিছে 500 টকা খৰচ কৰাতকৈ তেনেকৈ বাৰু তালৈও আপোনালোকে পইচা দিয়ক মই নিদিব বুলি নকওঁ কিন্তু আপোনালোকে যদি এটা টিকট ক্ৰয় কৰে আপোনাৰ মন্দিৰ ভাগো নিৰ্মাণ কৰাৰ বাবে দিয়া হ'ব আৰু খেলখনত মই এটা কথা শুনিছোঁ যে GST ইঞ্চুৰেঞ্চ ফ্ৰী GST ইঞ্চুৰেঞ্চ আৰু ইঞ্চুৰেঞ্চ আমি ফ্ৰী কৰিছোঁ কাৰণ সমাজৰ বিভিন্ন স্তৰৰ মানুহে আমাৰ পুৰস্কাৰসমূহ পাবলৈ সক্ষম হয় কিন্তু তেখেতলোকে কিছুমানে GST আৰু ইঞ্চুৰেঞ্চ বহুত পইচা দি পেলাই চৰকাৰক টেক্সটো দি পেলাই নিবলৈ মানে তেখেতলোক সমৰ্থন নহয় যিহেতু আমি পুৰস্কাৰ হিচাপে দিছোঁ তেখেতলোকে যদি এদিনো ঘৰত নিবলৈ নাপায় আমাৰ নিজৰো বেয়া লাগে দিয়কচোন সেইটো কাৰণে GST আৰু ইঞ্চুৰেঞ্চ ফ্ৰী কৰিছোঁ আৰু এইখিনিতে মই এটা কথা কৈছোঁ আপোনালোকক ভাইটিহঁতে কৈয়ে আছে আপোনালোকৰ কাৰণে যদিও উপহাৰ কুপন আপোনালোকে এখন ক্ৰয় কৰিছে যি 100 টকা দিছে সেইটো আমাৰ কাৰণে কিন্তু শিৱ মন্দিৰ ভাগৰ কাৰণে কিন্তু এক অৰিহণা একদম মূল্যৱান অৰিহণা সেইকাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ যে আমাৰ খেল খুব পালেহি আমি গাড়ীখিনি আনিলোৱে প্ৰায় আপোনালোকে এখনকৈ উপহাৰ কুপন লৈ হ'লেও আমাক মানে শিৱ মন্দিৰ ভাগলৈ এটা অৰিহণা দিয়া বুলি ভাবিলোঁ